নমস্কাৰ আপুনি চাই আছে অপৰাধনামা মই জয়ন্ত মাধৱ গোস্বামী নগাঁৱৰ পাথৰিত মানৱ সমাজক ভুল লুণ্ঠিত কৰা ঘটনা নৱজাতক পথৰ কাষত দলিয়াই পলায়নৰ চেষ্টা পাষাণ হৃদয়ৰ পিতৃ মাতৃৰ পথৰ কাষতে প্ৰসৱ হোৱা শিশুটিক দলিয়াই পলায়নৰ চেষ্টা কৰোঁতে ৰাইজে কৰায়ত্ব কৰে মাতৃসহ এজনক ৰাইজে ততাতৈয়াকৈ জীৱিত অৱস্থাত থকা শিশুটি আৰু মাতৃক প্ৰেৰণ কৰে নগাঁও অসামৰিক চিকিৎসালয়লৈ ঘটনাস্থলীত উপস্থিত হয় নগাঁও আৰক্ষীৰ দল নগাঁৱৰ পাথৰিত মানৱ সমাজক ভুল লুণ্ঠিত কৰা ঘটনা নৱজাতকক পথৰ কাষত দলিয়াই পলায়নৰ চেষ্টা চলাই পাষাণ হৃদয়ৰ পিতৃ মাতৃয়ে পথৰ কাষতে প্ৰসৱ হোৱা শিশুটিক দলিয়াই পলায়নৰ চেষ্টা কৰাৰ সময়ত ৰাইজে কৰায়ত্ব কৰে মাতৃসহ এজনক ৰাইজে ততাতৈয়াকৈ জীৱিত অৱস্থাত থকা শিশুটি আৰু মাতৃক প্ৰেৰণ কৰে নগাঁও অসামৰিক চিকিৎসালয়লৈ ঘটনাস্থলীত উপস্থিত হয় নগাঁও আৰক্ষীৰ দল ऊपर पर ही কৈছে বলে এই মানুহজনী হাতত কেঁচুৱা মই বোলো ধৰ বুলি ক'লে তিনিজন আছিলে আৰু তিনিজন তেওঁলোক পলালে লগে লগে পিছে খেদি আহোঁতে মানুহজনীয়ে কেঁচুৱাটো দলি মাৰি দিলে তাৰপিছত আহি আকৌ বিচাৰি পেলাই ডাউনৰ পৰা কেঁচুৱাটো বুটলি আনিছোঁ আৰু মানুহজনীক আমি লগে লগে ধৰিছোঁ ক'ৰ মানুহ আমি নাজানো কেঁচুৱাটো তললে ডাউন ৰাস্তাৰ হাইৱে কাষলৈ জংঘলৰ মাজলৈ দলিয়াই দিছে আকৌ বিচাৰি পেলাই বুটলি লগে লগে আমি মানে চিকিৎসাৰ কাৰণে লগে লগে ইয়ালৈ লৈ আহিছোঁ তাৰ জন্ম দি কেঁচুৱাটো এৰি থৈ গৈছে তেতিয়া মই মানিলোঁ কেঁচুৱাটো চিঞৰি আছে তাৰপিছত কেঁচুৱাটো বোলো লৈ যাওক আপুনি চিভিললৈ লৈ যাওক এৰি থৈ কিয় গৈছে তাৰপিছত লগালগ গাঁৱৰ চৌহনীখন দি সাবুত মাৰি লৈ আনি কলগছৰ কাণত দলিয়াই দিলে নগাঁৱৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ সৈতে সংযুক্ত হৈছোঁ নীলোৎপল অতি জঘন্য কাণ্ড এয়া মানৱতাক ভুল লুণ্ঠিত কৰা কাণ্ড কি আছে শেহতীয়া তথ্য আপোনাৰ হাতত নিশ্চয় জয়ন্ত নগাঁৱৰ পাথৰিচাৰিৰ যি ঘটনা সংঘটিত হ'ল সেই ঘটনাই পুনৰ মানৱতাক ভুল লুণ্ঠিত কৰিলে এগৰাকী পাষাণ হৃদয়ৰ মাতৃয়ে নিজৰ যি নৱজাতক জন্ম দিয়াৰ পিছতেই জংঘললৈ দলিয়াই দিছিল পাথৰিচাৰিৰ দলঙৰ সমীপত পাথৰিচাৰি আছিল প্ৰকৃততে তেওঁলোক চিকিৎসালয়লৈ আহি আছিলে এখন চিকিৎসালয় আছিলে সৰু চিকিৎসালয় ক্ষুদ্ৰ চিকিৎসালয় আহি থকা পথত যিখন দলং পায় দলংখনৰ ওচৰতে তেওঁৰ সন্তানী জন্ম দিয়ে ই ৰিক্সাত আহি আছিলে 4গৰাকী লোক তাৰে সন্তানী জন্ম দিয়াৰ পিছতেই যেতিয়া শিশুটিক জংঘললৈ দলিয়াই পঠিয়াই দিয়ে তেতিয়া স্থানীয় লোকে প্ৰত্যক্ষ কৰি পেলাই চিঞৰ বাখৰ কৰাত যি এগৰাকী যুৱকে পলায়ন কৰে কিন্তু মুজামিল হক নামৰ এগৰাকী যুৱকক ৰাইজে আটক কৰিছে কৰি পেলাই ৰাইজে আৰক্ষীক গতাই দিছে আৰু যিগৰাকী মাতৃক আটক কৰা হৈছে মাতৃৰ লগত আৰু এগৰাকী মহিলাক আটক কৰা হৈছে কিন্তু জয়ন্ত এইখিনিতে আন এটা কথাও চিন্তা কৰিবলগীয়া এই সমগ্ৰ ঘটনাটোৰ অন্তৰাললৈ বিশেষ ৰহস্য জড়িত হৈ আছে আমি যিহেতু বৰ্তমান এই কথা বতৰাসমূহ কোৱাটো উচিত নহ'ব সংবাদ মাধ্যমত সেয়েহে আমি বৰ্তমান এই কথাসমূহ প্ৰকাশ নকৰোঁ সঠিক আৰক্ষী তদন্তৰ পিছত আমি প্ৰকাশ কৰিম কিন্তু যি এগৰাকী মুজামিল হকক বৰ্তমান আটক কৰা হৈছে কিয় সন্তানটিক দলিয়াই দিয়া হ'ল এই বিষয়সমূহো বৰ্তমান আৰক্ষীয়ে তদন্ত কৰি আছে আৰু যিগৰাকী মহিলাক আটক কৰা হৈছে তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগৰ চেষ্টা কৰা হৈছে তেওঁৰ যিগৰাকী মাতৃ আছিলে প্ৰসৱ কৰাৰ পিছত তেওঁকো আটক কৰা হৈছে কিন্তু আটাইতকৈ ডাঙৰ কথা এটি নিজ সন্তানটিক প্ৰসৱ কৰাৰ পিছতে এগৰাকী মাতৃয়ে যেতিয়া জংঘললৈ দলিয়াই পঠিয়াব পাৰিব তাতকৈ আৰু মানৱতাৰ বাবে লজ্জাজনক কথা কি একো হ'ব নোৱাৰে আৰু এই ঘটনাৰ পিছতে নগাঁৱৰ পাথৰিচাৰিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় গাঁওবাসী লগ হৈ পেলাই সমগ্ৰ তিনিগৰাকীকে যে দুগৰাকী মহিলা আৰু এগৰাকী মুজামিল হক নামৰ এগৰাকী যুৱকক আটক কৰে কিন্তু ই ৰিক্সাৰ যিগৰাকী চালক আছিলে তেওঁ ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰু সমগ্ৰ বিষয়টো বৰ্তমান আৰক্ষীয়ে তদন্ত কৰি আছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আজি পলাতক যিজন যুৱক আছে তেওঁৰ সন্ধান অভিযান আৰম্ভ কৰিছে লগতে মাতৃ আৰু সেই মহিলাগৰাকীকো মাতৃগৰাকী সুস্থ হোৱাৰ পিছত জেৰা কৰিব মহিলাগৰাকী বৰ্তমান মহিলা আৰক্ষী জোৱানে জেৰা চলাইছে কিহৰ বাবে এই ঘটনা সংঘটিত হ'ল এই বিষয়সমূহ বৰ্তমান আৰক্ষীয়ে তদন্ত কৰি আছে জয়ন্ত নিশ্চয় ধন্যবাদ নীলোৎপল হাইলাকান্দিৰ শিৱ উত্তৰ গাঁও হত্যাকাণ্ডৰ মুখ্য অভিযুক্তক গ্ৰেপ্তাৰ বহিৰাজ্যলৈ পলায়নৰ চেষ্টা কৰাৰ সময়তে হাইলাকান্দিৰ কাছাৰ সীমান্তৰ পৰা আৰক্ষীক গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত সাইকুল ইছলাম লস্কৰক বিগত 12 আগষ্টত আনামুদ্দিন নামৰ ব্যক্তিজনক হত্যা কৰি পলায়ন কৰিছিল সাইকুলে 20 আগষ্টত উত্তেজিত ৰাইজে জ্বলাই দিছিল হত্যাকাৰী সাইকুল ইছলামৰ বাসগৃহ
ইফালে মহানগৰী পানীখাইটিৰ আমগাঁও অঞ্চলৰ পৰা শিশু সৰবৰাহৰ ঘটনা মানসিক ৰোগত আক্ৰান্ত এগৰাকী মাতৃৰ কোলাৰ পৰা 8মহীয়া শিশুক অপহৰণ কৰি বহিৰাজ্যত বিক্ৰীৰ চেষ্টা মহানগৰ আৰক্ষীৰ তৎপৰতাত মহিলা শিশু অপহৰণকাৰী পৰিল আৰক্ষীৰ জালত ধৃত মহিলা শিশু অপহৰণকাৰীগৰাকী উত্তৰ প্ৰদেশৰ মিন্নী দাস ওৰফে মিনি ৰাজবৰ শিশু অপহৰণকাৰী মিন্নীয়ে পানীখাইটি অঞ্চলত আত্মীয়ৰ ঘৰত ভাড়াতীয়া হিচাপে থাকি কণমানি শিশুটিক অপহৰণ কৰিছিল আৰু তাৰ পাছতে শিশুটিক ক্ৰয় কৰা চক্ৰৰ সহযোগত উত্তৰ প্ৰদেশত বিক্ৰী কৰাৰ বাবে পৰিকল্পনা কৰে মহিলাগৰাকীয়ে 21 আগষ্টৰ বিয়লি প্ৰায় 6 বজাত অপহৰণকাৰী মিন্নীয়ে আমগাঁৱৰ সুবল বিশ্বাস আৰু নয়নমণি বিশ্বাসৰ 8মহীয়া কন্যা সন্তানটিক অপহৰণ কৰিছিল ঘৰত পিতৃ নথকাৰ সুযোগ লৈ মানসিক ৰোগত আক্ৰান্ত মাতৃগৰাকীৰ কোলাৰ পৰা লৈ শিশুটিক অপহৰণ কৰে অপহৰণকাৰী মিন্নীয়ে কণমানি শিশুটিক অপহৰণ কৰি হাটগাঁও ৰেল লাইন অঞ্চলত কেইবাদিন ধৰি লুকুৱাই ৰাখিছিল 23 আগষ্টত হাটগাঁও থানাত এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে শিশুটিৰ পিতৃয়ে পাছত হাটগাঁও ৰেল লাইনৰ পৰা নিৰুদ্দিষ্ট কণমানি শিশুটিক উদ্ধাৰ কৰি শিশু অপহৰণকাৰী মিন্নী দাসক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে এই ঘটনাৰ লগত বহিৰাজ্যৰ শিশু ক্ৰয় কৰা কোনো চক্ৰ জড়িত হৈ থকা বুলি বৰ্তমান সন্দেহ প্ৰকাশ কৰি আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে অধিক খবৰ লাভ কৰিবলৈ সংযুক্ত হৈছে আমাৰ সাংবাদিক অজয় বৰ্মনৰ সৈতে অজয় কি তথ্য আছে এই ঘটনা সন্দৰ্ভত নিশ্চয়কৈ জয়ন্ত পানীখাইটি যি পানীখাইটি থানা আছে পানীখাইটি থানাৰ অন্তৰ্গত এক অঞ্চলত এক শিশু অপহৰণৰ ঘটনা পোহৰলৈ আহিছে আৰু শিশুটি প্ৰায় 8মহীয়াতে শিশুটি খেলনা দিয়াৰ চলেৰে তেওঁৰ মাতৃৰ পৰা 8মহীয়া শিশুটোক অপহৰণ কৰি লৈ গৈছিল এগৰাকী মহিলাই আৰু জানিব পৰা মতে মহিলাগৰাকী উত্তৰ প্ৰদেশৰ মিন্নী দাস বুলি জানিব পৰা গৈছে তেওঁ উত্তৰ প্ৰদেশত এই শিশুটিক বিক্ৰী কৰাৰ চলেৰে তেওঁ মাতৃৰ পৰা লৈ গৈছিল আৰু ইতিমধ্যে যিটো মই জনাইছো যে পানীখাইটি আৰক্ষী চকীৰ অন্তৰ্গত সেই সমগ্ৰ ঘটনাটো সংঘটিত হৈছিল তাৰে পৰাই শিশুটিক লৈ গৈছিল মাতৃৰ পৰা কৌশলেৰে খেলনা দিয়াৰ আৰু মাতৃক এখন হোটেলত বহাই থৈ দিছিল তাৰপিছত মহিলাগৰাকীয়ে কৈছিল যে কিছু চব্জি ক্ৰয় কৰিব যাব আৰু তাৰপিছতে শিশুটিক লৈ নোহোৱা হৈছিল ইয়াৰ পিছতে শিশুটিৰ অপহৃত শিশুটিৰ পিতৃয়ে হাটগাঁও থানাত এজাহাৰ দিছিল যিহেতু হাটগাঁও থানাৰ ওচৰ পাজৰে অঞ্চলটো তেওঁ লুকাই থকা বুলি তেওঁ এটা খবৰ পাইছিল আৰু তাৰ পিছতে আৰক্ষীয়ে নিজে অনুসন্ধান চলাই আৰু খুব তৎপৰতাৰে সেই অনুসন্ধান চলাই অনুসন্ধানৰ অন্তত সেই মহিলাগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে জেল হাজতলৈ তেওঁক প্ৰেৰণ কৰা হৈছে জয়ন্ত কিন্তু অজয় বহিৰাজ্যৰ কোনো শিশু সৰবৰাহকাৰী চক্ৰৰ সৈতে কি ধৰণৰ সম্পৰ্ক থাকিব পাৰে এই সন্দৰ্ভত কিবা তথ্য লাভ কৰিছে আৰক্ষীয়ে নিশ্চয়কৈ জয়ন্ত প্ৰাথমিক তদন্তত যিহেতুকে যিগৰাকী মহিলাই সেই শিশুটিক অপহৰণ কৰিছিল সেইগৰাকী মহিলাই স্পষ্টকৈ আৰক্ষীৰ আগত প্ৰকাশ কৰিছিল আমি জানিব পৰা মতে উত্তৰ প্ৰদেশলৈ শিশুটিক তাত লৈ যোৱাৰ কথা কৈছিল গতিকে উত্তৰ প্ৰদেশত হয়তো কোনো এটা ডাঙৰ চক্ৰ আছে বা কোনো গুৱাহাটীৰ এনেকুৱা চক্ৰ আছে যিনি উত্তৰ প্ৰদেশলৈকে এনেদৰে শিশু সৰবৰাহ কৰে গতিকে আৰক্ষীয়ে সমগ্ৰ ঘটনাটো তেওঁলোকে তদন্ত অব্যাহত ৰাখিছে কিন্তু এই মুহূৰ্তলৈকে কোনো লোকক তেওঁলোকে আটক কৰিব পৰা নাই হয়তো পৰৱৰ্তী সময়ত যদিও আৰক্ষী তদন্ত অব্যাহত আছে পৰৱৰ্তী সময়ত সকলো পোহৰলৈ আহিব পাৰে জয়ন্ত নিশ্চয় ধন্যবাদ অজয় ঢেকিয়াজুলি নাহৰবাৰী বঙালী গাঁৱত এগৰাকী যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা ভুক্তভোগী যুৱতীগৰাকীৰ লগতে আদিবাসী সম্প্ৰদায়ৰ পৰিয়ালকো কিছুদিনৰ পৰা লম্পট যুৱকজনে বিভিন্ন ধৰণে অত্যাচাৰ কৰি অহাৰ অভিযোগ ইতিমধ্যে আৰক্ষীয়ে আলী হুছেইনক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে শ্লীলতা হানিৰ অপচেষ্টা কৰি কাঠৰ টুকুৰাৰে আদিবাসী সম্প্ৰদায়ৰ যুৱতীক নিজ ঘৰতে আক্ৰমণ কৰিছিল আলী হুছেইন নামৰ লম্পটটোৱে ধৃত আলী হুছেইন সন্দৰ্ভত ন তথ্য পোহৰলৈ আহিছে পূৰ্বেও একেগৰাকী যুৱতী নিৰ্যাতন চলোৱাৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছিল যদিও একাংশ দালালৰ প্ৰৰোচনাত পৰি থানাৰ পৰা গোচৰ উঠাই লৈছিল যুৱতীগৰাকীয়ে স্থানীয় লোকৰ অভিযোগ আলী হুছেইনে অসামাজিক কাৰ্যকলাপৰ লগত জড়িত ইতিমধ্যে এই ঘটনাত জড়িত অভিযুক্ত আলী হুছেইনক কঠোৰ শাস্তিৰ দাবী জনাইছে আদিবাসী ছাত্ৰ সন্থাই আগবঢ়াইছো আমাৰ সাংবাদিক হৰেণ ভূমিজৰ প্ৰতিবেদন এগৰাকী যুৱতীক নিৰ্যাতনৰ অভিযোগত আলী হুছেইন নামৰ একে গাঁৱৰে এজন যুৱকক ইতিমধ্যে আৰক্ষীয়ে ভুক্তভোগী যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে কি অভিযোগ আছে তথ্য আছে আমি সবিশেষ তেওঁলোকৰ পৰা কথা পাতিম কি কৰিব হয় যোৱাকালি যি আলী হুছেইন নামৰ নৰপিশাকজনক যোৱাকালি জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰু তেখেতে আজি এই ছোৱালীজন যিজনী ছোৱালীক যোৱা 24 তাৰিখে ধৰ্ষণ কৰাৰ যি চেষ্টা চলাইছিল সেই ছোৱালীজনীক এইটো বছৰে 2024 চনতে 3বাৰকে তেখেতক আক্ৰমণ কৰাৰ চেষ্টা কৰিছে তেখেতক ধৰ্ষণ কৰাৰ চেষ্টা কৰিছে যেহেতু ছোৱালীজনী অকলশৰীয়া ঘৰত থাকে তেখেতৰ আজু ককা এজন আছে আৰু ভাইটি এটা আছে যেহেতু গাৰ্জেন নাই
ঘৰত গাৰ্জেন নথকাৰ সুযোগ লৈ অকলশৰীয়া ছোৱালী এটা থকাৰ কাৰণে তেখেতক 2024 চনতে 3বাৰকৈ তেখেতক ধৰ্ষণ কৰাৰ চেষ্টা কৰে গতিকে আৰু ইয়াৰ লগে লগে 2বাৰকৈ 2024 চনতে আপোনাৰ ৰাইকচমাৰী আৰক্ষী চকীত 2বাৰকৈ এজাহাৰ দাখিল কৰিছিলে কিন্তু সেই এজাহাৰখন উঠাই লোৱাৰ কাৰণে তাৰে স্থানীয় কিছুমান ব্যক্তি আছে যিবিলাক ব্যক্তি হয়তো কিছু টকাৰ বিনিময়ত এই ছোৱালীজনীক দাবী ধমকি দি পেলাই এজাহাৰখন উঠাই লোৱাৰ কাৰণে বাধ্য কৰাইছিলে মধ্যস্থকাৰীয়ে আৰু এই কথাখিনি আমি যোৱাকালি যেতিয়া আমি ছোৱালী ঘৰত যেতিয়া উপস্থিত হৈছিলোঁ আমি এটা খজাতি দলে আৰু এই খজাতি দলে যেতিয়া আমি ধুনীয়াকৈ আলোচনা কৰিছিলোঁ কথা পাতিছোঁ তেতিয়া ছোৱালীজনী আমাক বিশ্বাসত লৈ পেলাই তেতিয়া আমাক যেতিয়া এজন ভাইটি দাদা হিচাপে যেতিয়া বিশ্বাসত পালে তেতিয়া আমাক কথাবিলাক সম্পূৰ্ণ খুলি ভাঙি পেলাই ক'লে যে মোক আজি এইবাৰ নহয় মোক এইবাৰ লগাই 3বাৰকৈ তেখেতে চেষ্টা কৰিছে ধৰ্ষণ কৰাৰ কাৰণে গতিকে মই আজি এজন যুৱতী অকলশৰীয়া আছোঁ তাৰ কাৰণে মই মনে মনে থাকিব লগা বাধ্য হৈছিলে তেখেতে মোক বাৰম্বাৰ ভাবিকৈ দিছিল যে তোক মাৰি পেলাই দিম বুলি তো ঠিক তাৰ কাৰণে মনে মনে আছিলে আৰু যোৱাকালি আমি উপস্থিত হোৱাৰ কাৰণে আমাক তেখেতে সম্পূৰ্ণ কথাখিনি খুলি ভাঙি কয় গতিকে আমি এই পাখাণ্ডজনক আমি এটাই দাবী জ্বলাইছোঁ যে ফাঁচীৰ দাবী হ'ব লাগে আৰু ইয়াৰ লগে লগে আমি সেইখন ৰাইজৰ পৰাই বুজ লৈ পেলাই আমি গম পাইছোঁ তেখেতে নানান চুৰি কাণ্ডত জড়িত হৈ আছে মোবাইল চোৰৰ পৰা লৈ বাইক চুৰিৰ পৰা ইত্যাদি তেখেতে সেইখিনি জেগাত এটা তাণ্ডৱ চলাই আছে আৰু তাত তেখেতে এটা গুণ্ডাৰাজো চলাই আছে আৰু বিভিন্ন মহিলাকো তেখেতে অখিলেৰ ভাষ্য ব্যৱহাৰ কৰে বুলি আমি সেইখিনি ৰাইজৰ পৰাই আমি অহাকালি গম পাইছোঁ কি দাবী জনাব আমি এটাই দাবী জনাব বিচাৰি আছোঁ চৰকাৰক লগতে আমাৰ প্ৰশাসনক উচিত তদন্ত কৰি তাক অতি সোনকালে ফাঁচি দিব লাগে এয়া আছিল এনেধৰণে আদিবাসী ছাত্ৰ সন্থাই বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু আলী হুছেইনৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ আছে যুৱতী নিৰ্যাতনৰ পৰা আৰম্ভ কৰি চুৰি গোচৰতো অভিযুক্ত বুলি এনেধৰণে অভিযোগ উঠিছে বহিৰাজ্যলৈ কাম বিচাৰি গৈ পুনৰ সন্ধানহীন এজন লোক বহিৰাজ্যত কৰ্মসূত্ৰে গৈ ৰহাৰ বাৰপুজীয়াৰ নিৰাময় ডেকা নামৰ লোকজন সন্ধানহীন হৈ আছে 22 আগষ্টত ৰহাৰ বাৰপুজীয়াৰ নিজ মিকিৰ গাঁৱৰ পৰা নীলকমল ডেকা নামৰ যুৱকজনৰ সৈতে সিকান্দাৰাবাদলৈ বুলি কৰ্মসূত্ৰে ওলাই গৈছিল নিৰাময় ডেকা কিন্তু হঠাৎ বিশাখাপট্টনমৰ এটা ষ্টেচনত নমাৰ পৰা নিৰুদ্দেশ হৈ আছে নিৰাময় ডেকা নামৰ লোকজন এই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিছে যদিও বৰ্তমানলৈকে কোনো সঁহাৰি লাভ নকৰে অভিযোগ মোৰ মানুহজন মানে বৃহস্পতিবাৰে মানে হায়দৰাবাদ গৈছিলে ট্ৰেইনত মানে বৃহস্পতিবাৰে মানে 6:15 উঠিছে গুৱাহাটীৰ পৰা তাৰপৰা শুক্ৰবাৰ দিনা দিনটো গৈছে ৰাতি মানে 8:30মান বজাত মানুহজন ট্ৰেইনৰ পৰা নামি পেলাই তেওঁ মানে লগৰ এজন গৈছিলে লগৰজনে তাতে এৰি থৈ পেলাই গুচি আহিল বেলেগ ট্ৰেইনত সেই মানুহজন আজিলৈকে মই মানে হেৰি হৈ আছে মানে নিৰ্দেশ হৈ আছে তাৰ কোনো খা খবৰে পোৱা নাই কোনোবাই যদি মোৰ মানুহজনক ক'ৰবাত দেখিছে বা পাৰিছে বিচাৰি তেনেহ'লে মোক এই ফোনৰ নম্বৰটো দিয়া হৈছে তাৰ লগত যোগাযোগ কৰিব কিমান দিন হৈছে ওলাই যোৱা বহিৰাজ্যত কাম কৰিবলৈ আপোনাৰ 3 দিন হৈছে বিজেপিৰ আজি 12 ঘণ্টীয়া বংগবন্ধৰ আহ্বান ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিজেপিৰ 12 ঘণ্টীয়া বংগবন্ধৰ প্ৰভাৱ আজি পুৱাৰে পৰা পৰিলক্ষিত হৈছে মঙলবাৰে নৱান্নত প্ৰতিবাদ সাব্যস্ত কৰা সহস্ৰাধিক প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠিচাৰ্জ আৰু কন্দুৱা গেছ নিক্ষেপ কৰাৰ পাছতে উত্তপ্ত হৈ পৰিল কলকাতাৰ ৰাজপথ যাৰ বাবে বিজেপিয়ে টিএমচিৰ বিৰুদ্ধে বংগবন্ধৰ আহ্বান জনাইছে বিজেপিৰ আহ্বানত পুৱাৰে পৰা কলকাতাৰ ৰাজপথত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হৈছে কেৱল কলকাতাতে নহয় আলিপুৰদুৱাৰৰ ৰাজপথত বংগবন্ধৰ আহ্বান জনাই বিজেপিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আনহাতে যান বাহন চলাচলত বাধা প্ৰদান কৰা বিজেপিৰ কৰ্মকৰ্তাক আৰক্ষীয়ে ঠায়ে ঠায়ে আটক কৰে কেৱল ৰাজপথে নহয় পশ্চিমবংগৰ কেইবা ঠাইতো ৰেলপথ অৱৰোধ কৰি বিজেপি কৰ্মকৰ্তাসকলে সাব্যস্ত কৰে প্ৰতিবাদ মঙলবাৰে প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে কৰা লাঠি চালনাত আহতসকলৰ বাবে ৰাজ্যিক বিজেপিয়ে হেল্পলাইন নম্বৰ মুকলি কৰে প্ৰতিবাদত আহতসকলক চিকিৎসা আৰু আইনী সাহায্যৰ প্ৰয়োজন হোৱা লোকসকলে এই হেল্পলাইন নম্বৰত যোগাযোগ কৰিব পাৰিব বন্ধৰ প্ৰভাৱ এনেদৰে সৰ্বাত্মক ৰূপত পৰিলক্ষিত হৈছে বন্ধক লৈ উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনপটীয়া দৃশ্য আমি আগবঢ়াইছোঁ কলকাতা একেদৰে আলিপুৰদুৱাৰ বিভিন্ন প্ৰান্তত কলকাতাৰ কেইবাখনো জিলাত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ঠায়ে ঠায়ে প্ৰতিবাদকাৰীয়ে ৰাজপথলৈ ওলাই আহি চৰকাৰ বিৰোধী শ্লোগানেৰে কঁপাই তুলিছে পৰিস্থিতি মমতা বেনাৰ্জীৰ পদত্যাগৰ দাবীৰে 12 ঘণ্টীয়া বন্ধৰ আহ্বান কালি
সচিবালয়ৰ সন্মুখত সাব্যস্ত হোৱা বৃহৎ প্ৰতিবাদী সমদলৰ ওপৰত আৰক্ষীয়ে নিৰ্যাতন চলোৱাৰ অভিযোগেৰে 12 ঘণ্টীয়া বংগবন্ধৰ আহ্বান জনোৱাৰ সময়ছোৱাত এনে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কলকাতাৰ शांति से कोई भी डेमोक्रेटिक आंदोलन को करने नहीं दे रही है। यही ममता बनर्जी की पुलिस है। ममता बनर्जी पुलिस अनेबल टू मेंटेन द लॉ एंड ऑर्डर। दे आर क्रिएटिंग द हेजिमोनी इन द स्टेट एंड दे आर अरेस्टिंग द बीजेपी वर्कर। দেখুন যেভাবে বিজেপি কর্মীদেরকে তোলা হচ্ছে অগণতান্ত্রিক পদ্ধতিতে তোলা হচ্ছে আমরা আমাদের এই আন্দোলনকে জারি রাখবো। এই আন্দোলনকে এইভাবে অসফল করা যাবে না। এটা মানুষের আন্দোলনে পরিণত হয়েছে। একটাই স্লোগান, দফা অনেক, দাবি এক, মমতার পদত্যাগ। भारतीय जनता पार्टी के आंदोलन को बंद करने की कोशिश कर रही है, स्ट्राइक को दमन पीड़न करने की कोशिश कर रही है, लेकिन जनता जाग चुकी है। মমতা বেনাৰ্জী পদত্যাগ নকৰা পৰ্যন্ত এই আন্দোলন অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰিছে বিজেপিৰ কৰ্মকৰ্তাসকলে। এই আন্দোলন এতিয়া ৰাইজৰ আন্দোলনত পৰিণত হোৱাৰ কথাও উল্লেখ কৰিছে বিজেপিৰ কৰ্মকৰ্তাসকলে। ৰাজপথত প্ৰতিবাদী সমদল আজিৰ দিনটোতো বাহিৰ কৰা পৰিলক্ষিত হৈছে। ইফালে মঙলবাৰৰ প্ৰতিবাদকাৰীসকলক সমৰ্থন জনাইছে ধৰ্ষণ হত্যাকাণ্ডৰ বলি হৈ প্ৰাণ হেৰুৱা চিকিৎসকগৰাকীৰ পিতৃ মাতৃয়ে। तो स्टूडेंट लोग कोशिश कर रहा है, हम तो उसका साथी है, साथ वक्त हम तो यही बोल रहा है, स्टूडेंट कोई फ्लैग के नीचे नहीं आया। वो हमारा लड़की के लिए ही आज निकल पड़े और अपने लाइफ का रिस्क लेके ये काम में जुट गए। ये तो इसलिए तो हमको बहुत गर्व हो रहा है इसका जो काम वो लोग किया है। वो आगे और भी आगे बढ़े, ये आंदोलन जोर से जोर करे और गवर्नमेंट जो कोशिश कर रहा है उसको मिटाने का कोशिश कर रहा है। डीसी से जस्टिस, अच्छा जस्टिस मिले। डीसी सेंट्रल ने जो काल बात कही है इस बारे में 100% झूठ बोला है उन्होंने जो सब बात किया है कहाँ से मिला उसको हमको मालूम नहीं। ইফালে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতৰ জৰিয়তে কলকাতা কাণ্ডৰ প্ৰতিবাদ। ৰাজপথত ভূপেনদাৰ কালজয়ী গীতৰ তালে তালে নৃত্য কৰি এগৰাকী যুৱতীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ। ইপিনে বিজেপিৰ বিৰুদ্ধে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিক্ৰিয়া প্ৰকাশ। আসামিকে এনকাউন্টার করে মেরে দেওয়া হলো, যে অভিযুক্ত তাকে মেরে দেওয়া হলো। মনে রাখবেন কালকে ছবিতে আমরা দেখেছি ডেড বডি নিতে এসেছিল কালকে। পুলিশ এতটাই সংযত ছিল, কারো মাথা ফাটিয়ে দিয়েছে, কারো চোখ কেড়ে নিয়েছে, কারো কান ফাটিয়ে দিয়েছে, কারো হাত পা ভেঙে দিয়েছে। তাও পুলিশকে আমি কালকের জন্য স্যালুট জানাই। ওরা সংযত থেকে নিজের রক্ত দিয়েছে, কিন্তু বিজেপি চক্রান্তের কাছে কোন ডেড বডি তুলে দেয়নি, এটা মাথায় রাখবেন। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ধৰ্ষণ তথা যৌন নিৰ্যাতনৰ ঘটনা। ধিংকাণ্ডৰ চাঞ্চল্য মাৰ নৌজাওঁতে মৰিগাঁৱত মহিলাক ধৰ্ষণৰ চেষ্টা শিক্ষকৰ। মহিলাক ধৰ্ষণৰ অপচেষ্টা চলাই ৰাইজৰ ঔকিল খালে লম্পট শিক্ষকে। নাৰী সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈ থকাৰ মাজতে মৰিগাঁৱত পুনৰ নিৰ্যাতিত মহিলা। এফালে ধিংকাণ্ডক লৈ চলিছে প্ৰতিবাদ, আনফালে পুনৰ মহিলাক ধৰ্ষণ কৰিবলৈ গৈ ৰাইজৰ লপাথপাৰ সন্মুখীন লম্পট শিক্ষক মাহমাদুৰ ৰহমান ছিদ্দিকী। বালিডুঙা গাঁৱৰ এগৰাকী মহিলাক নিশা শ্লীলতাহানিৰ চেষ্টা চলাইছিল মাহমাদুৰ ৰহমান ছিদ্দিকী নামৰ এইজন শিক্ষকে। মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত ঘটনাস্থলীত উপস্থিত হৈ ৰাইজে উত্তম মধ্যম সোধাই লম্পট শিক্ষকক। আমি বিচাৰিছোঁ যে স্কুলত শিক্ষক এজনে যদি এনেকুৱা বেয়া কামত লিপ্ত হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীক কেনেকৈ পাঠদান কৰিবলৈ পাব। গতিকে আমি সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন নামচু মৰিগাঁও জিলা সমিতিৰ পৰা
দাবী জনাইছোঁ যে এই শিক্ষকৰ ওপৰত আইনৰ জৰিয়তে বিহেদ ব্যৱস্থা ল'ব লাগে আৰু অনাগত দিনত যাতে তেখেতৰ যি চাকৰি আছে চাকৰিৰ ওপৰতো তেখেতৰ হেৰি হ'ব লাগে, ছাছপেনশ্যন হ'ব লাগে। উল্লেখযোগ্য যে পূৰ্বেও মাহমাদুৰ ৰহমান ছিদ্দিকীৰ বিৰুদ্ধে আছে বহু অসামাজিক কাৰ্যকলাপৰ অভিযোগ। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰি থানালৈ লৈ যায় লম্পট শিক্ষক মাহমাদুৰ ৰহমান ছিদ্দিকীক। ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে দাখিল কৰিছে এজাহাৰ। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিৰাঙৰ কিশোৰীক যৌন নিৰ্যাতনত অভিযুক্ত গ্ৰেপ্তাৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি জহিৰুদ্দিন দেৱানক প্ৰলোভনেৰে 2 কিশোৰীক যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল। 2 কোচ ৰাজবংশী কিশোৰীক দিছিল চাকৰিৰ প্ৰলোভন। বহিৰাজ্যত চাকৰি দিয়াৰ প্ৰলোভন দিছিল 2 কিশোৰীক। নিউ বঙাইগাঁও জংচনত আটক কৰিছিল জহিৰুদ্দিনক। জহিৰুদ্দিনৰে কাজলগাঁও থানাত অব্যাহত আছে বৰ্তমান জেৰা। কোচ ৰাজবংশী ছোৱালী 2জন নাবালিকা ছাত্ৰী তেওঁ জহিৰুদ্দিন বোলা ব্যক্তিয়ে মৌজাবাৰীত কামৰ সন্ধানত লৈ গৈ মৌজাবাৰীত তেওঁ দলবদ্ধভাৱে ধৰ্ষণ কৰিছিল আৰু এই ঘটনাক আমি নিন্দা দিছোঁ আৰু এই তাতে আমি 24 ঘণ্টাৰ আৰক্ষীক সময় দিছোঁ আৰু কালি এটা আমি প্ৰতিবাদ কৰিছিলোঁ আক্ৰাচুৰ কিবাত আৰু লগতে আমি ৰাইজৰ সহযোগত আৰু এই 24 ঘণ্টাৰ ভিতৰত যদি তেওঁলোকে গ্ৰেপ্তাৰ কৰিব নোৱাৰে আমি চিৰাং জিলা বন্ধৰ কাৰ্যসূচী মানে কৰিছোঁ। যিটো জহিৰুদ্দিনৰ কৰাক্ট হৈছে ইয়াতে আমি সন্তুষ্ট নহয়, কাৰণ আমি ইতিমধ্যে গম পাইছোঁ যে নাৰী সৰ্বহাকাৰী এটা বৃহৎ চক্ৰ ইতিমধ্যে চিৰাঙত আছে আৰু এই চক্ৰৰ লগত জহিৰুদ্দিন জড়িত হৈ আছে। জহিৰুদ্দিন হয়তো এটা এজেণ্ট হিচাপে কাম কৰি আছে। গতিকে আমি বিচাৰোঁ যে আৰক্ষী প্ৰশাসনে জহিৰুদ্দিনক উচিতভাৱে তদন্ত কৰক আৰু তদন্ত কৰি এই যি বৃহৎ নাৰী চক্ৰটো আছে নাৰী সৰ্বাহ চক্ৰ জড়িত হৈ আছে তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰি আইনৰ আওতাত আনিব লাগে, নহ'লে ইয়াতে নাৰী সুৰক্ষিত নহয় বুলি আমি ইতিমধ্যে গম পাই গৈছোঁ। বীৰ লাচিত সেনাৰ 2জন নেতাক আটক নগাঁও আৰক্ষীৰ। নগাঁৱৰ বৰবজাৰৰ মাছৰ বজাৰলৈ মিয়া অধ্যুষিত অঞ্চলৰ পৰা মাছ অনাৰ সময়তে পুৱাৰে পৰা বাধা প্ৰদান কৰিছিল বীৰ লাচিত সেনাৰ একাংশ সদস্যই। মাছ বেপাৰীক বাধা দিয়াৰ অপৰাধত বিতুপন শইকীয়া আৰু দৰ্পণ বৰাক আটক কৰে আৰক্ষীয়ে। আগবঢ়াম নগাঁৱৰ পৰা আমাৰ সাংবাদিক নীলোৎপল বৰাৰ ৰিপৰ্ট। আমাৰ লগত বীৰ লাচিত সেনাৰ নগাঁও জিলা সমিতিৰ সভাপতি ৰূপজ্যোতি শইকীয়া ডাঙৰী আছে। আজি আপোনালোকে কিন্তু যোৱাকালি হুংকাৰ দিছিলে যে নগাঁৱতো কিন্তু যদি উজনিলৈ মাছ প্ৰেৰণ কৰা নহয় তেতিয়াহ'লে নগাঁৱতো মাছ বন্ধ কৰাৰ পৰা আজি আপোনালোকৰ বীৰ লাচিত সেনাৰ কৰ্মকৰ্তাই আজি মাছ বন্ধ কৰিছে ইয়াত নগাঁৱত। হয়, আমি এটা কথা কালি স্পষ্ট কৰি দিছিলোঁ, যিসকল অসমীয়া বিপক্ষে কথা কয়, যিসকলে আপাৰ আছামত মাছ নিদিওঁ মানে অসমীয়া মানুহক মাছ নিদিওঁ বুলি কৈছিলে, সেই অসমীয়া বিৰোধী শক্তিৰ বিৰুদ্ধে বীৰ লাচিত সেনাই সদায় কাম কৰি আছিলে। আৰু আমি কালি এটা কথা স্পষ্ট কৰিছিলোঁ যে তেওঁলোকে যদি ক্ষমা নোখোজে তেওঁক নগাঁৱৰ কোনো স্থানতে ব্যৱসায় কৰিবলৈ সুযোগ দিয়া নহ'ব। আৰু তাৰ বাবে আমাৰ এটা কাৰ্যসূচী আজি ৰাতিপুৱা কৰা হৈছিলে আৰু তেনে সময়তে প্ৰশাসনে গৈ আমাৰ 2জন সতীৰ্থক গ্ৰেপ্তাৰ কৰিছে। এটা কথা স্পষ্ট কৰি দিওঁ যে গ্ৰেপ্তাৰ কৰক, জেল দিয়ক বা ফাঁচিও যদি দিয়ে, লাচিত সেনাৰ বীৰ লাচিত সেনাৰ কোনো সৈনিক কেতিয়াও বিচলিত নহয়। এই সংগ্ৰাম অব্যাহত থাকিব। অসমীয়া বিৰোধী শক্তিৰ বিৰুদ্ধে সদায় বীৰ লাচিত সেনাই বজ্ৰকণ্ঠৰে মাত মাতি যাব আৰু কোনো কণ্ডিশ্যনত নগাঁৱত কোনো অনা অসমীয়া ব্যক্তিক ব্যৱসায় কৰিবলৈ দিয়া নহ'ব, সেইটো স্পষ্ট কথা। আজি দুগৰাকীক আটক কৰিছিল, আৰক্ষীৰ লগত যোগাযোগ কৰিছে আপোনালোকে? না, আমি আৰক্ষীক স্পষ্ট কৰি দিছোঁ যে অনতি পলমে যদি তেওঁলোকক মুক্তি নিদিয়ে তাৰ বাবে আকৌ আমি এটা গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। কিন্তু এটা কথাই মূল কথা হ'ল আমাৰ ল'ৰা জেললৈ যাবই, আমি তাৰ বাবে মানসিকভাৱে প্ৰস্তুত আছোঁ। কিন্তু সংগ্ৰাম চলি থাকিব, সংগ্ৰামত কেতিয়াও বাধা নাহে। নিশ্চয় মই দেখুৱাইছোঁ বৰ্তমান নগাঁও বীৰ লাচিত সেনাই যি নগাঁৱৰ জিলা সমিতিয়ে আজি পুৱাৰ ভাগত যি তেওঁলোকে মীন পালন সন্থাৰ বিৰুদ্ধে যি হুংকাৰ দিছিলে, তেওঁলোকে কৈছিল যে যদিহে উজনি অসমবাসীক ক্ষমা নোখোজে তেনেহ'লে কিন্তু নগাঁৱত মীন পালন সন্থাৰ সকলো ব্যৱসায় বন্ধ কৰা হ'ব, মৰিগাঁৱত বন্ধ কৰা হ'ব। উজনি অসমত তেওঁলোকে ব্যৱসায় বন্ধ কৰা কৈছে, কিন্তু মধ্য অসমত ব্যৱসায় চলাবলৈ দিয়া নহ'ব বুলি কৈছে। আৰু সেই তেওঁলোকে যি হুংকাৰ দিছিলে সেই অনুসৰি দেখিবলৈ পোৱা গৈছে আজি পুৱাৰ ভাগতে বীৰ লাচিত সেনাৰ নগাঁও জিলা সমিতিৰ একাংশ সদস্যই কৰ্মকৰ্তাই নেতা কৰ্মীয়ে তেওঁলোকে নগাঁৱৰ বৰবজাৰ যি মাছৰ বজাৰত উপস্থিত হৈ বিভিন্ন ঠাইৰ পৰা যি মীন পালন সন্থাই প্ৰেৰণ কৰা যিসমূহ মাছৰ গাড়ী আছিলে সেয়া বন্ধ কৰিছিলে। আৰু তাৰ সেই সময়তে নগাঁও আৰক্ষীয়ে 2গৰাকীকৈ নেতাক আটক কৰি লৈ আনিছে। বিতুপন শইকীয়া আৰু দৰ্পণ বৰা 2গৰাকীয়ে বৰ্তমান নগাঁও সদৰ আৰক্ষীত ৰখা হৈছে। হয়তো কিছু সময়ৰ পিছত এই বিষয়ে গম পোৱা যাব তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা বা তেওঁলোকক মুকলি কৰি দিয়া হয় নে নহয়। কিন্তু বীৰ লাচিত সেনাৰ যিসকল নেতাকৰ্মী আছে তেওঁলোকে কৈছে যে এনেধৰণৰ ব্যৱস্থাৰ প্ৰতি তেওঁলোকে ভয় নকৰে। থলগিৰি থলুৱাৰ ৰাইজৰ বিৰুদ্ধে যোৱা যিকোনো সিদ্ধান্তৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰি যাব, তেওঁলোকে তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি যাব। এয়া তেওঁলোকৰ স্পষ্ট কথা।
খবৰৰ ধাৰা অব্যাহত ৰাখিম লৈছো এটা চমু বাণিজ্যিক বিৰতি মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল প্ৰবঞ্চনাত পোষ্টফ আৰু পত্নী জুপিতৰা জড়িত থকাৰ কথা ইফালে মাতৃ গ্ৰেপ্তাৰৰ কথা শুনিয়েই নৱগ্ৰহৰ ভাড়াঘৰ এৰি পলায়ন কৰিলে পুত্ৰ এইটো বহুৰূপী মহাপ্ৰবঞ্চক কৌস্তৱ বৰুৱা আৰু বোৱাৰী এইগৰাকী জুপিতৰা শইকীয়া বৰুৱাই মোৰ পিষ্টল থাকিব লাগিব নহয় পিষ্টল মই পাব লাগিব নহয় মই বিশেষ কথা নাজানো মই সেইটোকে ক'লো পলায়ন কৰে যদিও দেওবাৰে বিশ্বনাথৰ পৰা ক্ৰাইম ব্ৰাঞ্চে দুয়োকে গ্ৰেপ্তাৰ কৰি লৈ আনে গুৱাহাটীৰ কাৰ্যালয়লৈ প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখত মুখ খুলিলে দুয়ো স্বামী স্ত্ৰীয়ে কৌস্তভৰ মতে তেওঁ হেনো ষড়যন্ত্ৰৰহে বলি হৈছে যোনে ওলাইছে এইবিলাক মিছা কথা এটা মোক ফুচোৱা ষড়যন্ত্ৰ হয় বিশেষ কথা আমি নাজানো মোক এটা ফুটেজ দেখাব দিয়ে মই পলাই থকা নাছিলো ইফালে কৌস্তভৰ পত্নী এইগৰাকী জুপিতৰাৰ মতে এই সমগ্ৰ কাণ্ডত জড়িত পুতুলি ডেকাহে জুপিতৰাৰ নামত চিপ উলিয়াই হেনো পুতুলিয়ে জাল পেলাইছিল প্ৰবঞ্চনাৰ পুতুলি ডেকাই মোৰ চিম ব্যৱহাৰ কৰিছে মোৰ নামত আপুনি নিজকে OSD বুলি কোৱা নাছিলে কাৰোবাৰ কথা পতা প্ৰুফ আছে কোনোদিনাখন মই পুতুলি বোৱাৰী বুলি পুতুলিয়ে মোক চিনাকি দিয়া নাই আজি পৰ্যন্ত ওমেন থানাত পুতুলিয়ে কালি কৈ থৈ আহিছে মোৰ বোৱাৰী নাই আৰু মই কেনেকৈ তেওঁ বোৱাৰী হলো তেতিয়াহ'লে পুতুলি ডেকাৰ লগত পুতুলিয়ে বিধানসভাৰ মূল গেটৰ সন্মুখত প্ৰতিবাদ শিলহাকুৰ উচ্ছেদিত পৰিয়ালৰ প্ৰতিবাদ সাব্যস্ত প্ৰতিবাদকাৰী মহিলাক প্ৰচণ্ড চৰ সোধালে আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰী মহিলাৰ আৰক্ষীয়ে চুঁচৰায়ো নিলে প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰচণ্ড চৰ সোধালে এগৰাকী মহিলা প্ৰতিবাদকাৰী ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কেৱল চৰ সোধোৱাই নহয় আনকি প্ৰতিবাদকাৰীসকলকো চুঁচৰাই লৈ গ'ল আৰক্ষী নিৰাপত্তাৰক্ষীয়ে ইয়াৰ সৈতে সময় হ'ল অপৰাধ নামাৰ পৰা বিদায় লোৱাৰ নমস্কাৰ